নাগৰিকত্ব ইস্যুক লৈ ৰাজ্যত গৰম পৰিস্থিতি। এনে সময়তে সংবাদমেল অনুষ্ঠিত কৰি মুখ মেলিছে বিধায়ক শিলাদিত্যই। শিলাদিত্যৰ মুখত গৰম, এফালৰ পৰা কৈ গৈছে কিবা কিবি। শিলাদিত্যৰ স্পষ্ট মত, ভাৰতত থাকি কোনেও বঙালীক আক্ৰমণ কৰিব নোৱাৰে। নেলি হত্যাৰ প্ৰসংগ, অসম আন্দোলন হেনো আছিল বঙালী খেদা আন্দোলন। মৃণাল শইকীয়া, জিতেন দত্তহঁতে শান্তি বিচাৰে নে সংঘাত? আলোচনাপন্থী আলফাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান চৰকাৰক। অখিল গগৈৰ লগত আছে বাংলাদেশী, একাংশ বুদ্ধিজীৱী বাংলাদেশী মুছলমানৰ ৰক্ষক। এনেসমূহ মন্তব্যৰে পৰিৱেশ গৰম কৰিলে শিলাদিত্যই। তেওঁলোকে এবাৰ পলায়ন কৰি আহি ভাৰতবৰ্ষত আকৌ আশ্ৰয় লৈছে, কিন্তু শান্তিৰ বাৰ্তা এৰি পেলাই তেওঁলোকে যদি সংঘাতৰ কথা কৈছে, যুদ্ধৰ কথা কৈছে, তেওঁলোকৰ নিজৰ স্থিতি স্পষ্ট কৰক। কি প্ৰকাৰে নেলিত হত্যা কৰিছিল, গণহত্যা হৈছিল, এই সাৰেন্ডাৰ আলফাসকলে আকৌ কি গণহত্যা কৰিব বিচাৰিছে নেকি? চৰকাৰক কম যে উচিত ব্যৱস্থা ল'ব লাগে, নহ'লে আমি পদত্যাগ কৰিম। যে অসম আন্দোলন এতিয়াও দেখা পাইছিলো যে আসাম এজিটেশ্যন কনভাৰ্ট হৈ গৈছিল বঙাল খেদাও আন্দোলনত। অসমীয়া বঙালীৰ মাজত সংঘাত লগাবৰ কাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। আমাৰ সত্ৰৰ মাটি বেদখল কৰিছে, যিসকল আমাৰ অসমীয়া মহিলাক বলাৎকাৰ কৰিছে, তেওঁলোকে এতিয়া আচল অসমীয়াৰ চেহাৰা দেখাব বিচাৰিছে। অসম বন্ধটো বেআইনী, আৰু আজি আপাৰ আসামত যদি বন্ধ হৈছে তো বন্ধ কৰোৱা হৈছে। তাতে আমাৰ ইণ্টেলেকচুৱেলছ বিলাকেও ইনভলভ আছে, বুদ্ধিজীৱী। অসমীয়া বঙালীৰ মাজত কাজিয়া এখন লগাই দিবৰ কাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ আছিল এই চিলাপথাৰ কাণ্ড। এই অখিল গগৈ তেওঁ কাক লৈ পেলাই আন্দোলন কৰি আছে, চাব যে প্ৰকৃত অসমীয়া ল'ৰা ছোৱালী তেওঁৰ লগত নাই। এনে বিহবাস্পক বিভিন্ন পক্ষই কিদৰে গ্ৰহণ কৰে সেয়া অৱশ্যে লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।